পবা অৰণ্যৰ মাজত আমি যাম। এয়া টীম আমাৰ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ সতীৰ্থসকল। এখেতলোকে অনাগত দিনৰ অসমীয়া জাতিৰ আৰু অসমৰ ভৱিষ্যত গঢ়ি ধৰোঁতা। আৰু এয়া আজি অৰণ্য বুটলি অনুষ্ঠানত তেখেতলোক একেলগে আহিছে পবা অৰণ্যত। No, Gulendan to otro ada dugol meski. Bulung kogap mata. Manchor dugot অনুষ্ঠিত প্ৰস্তাৱিত পবা অভয়াৰণ্যত অৰণ্যৰ সুবাস বুটলি এটি কাৰ্যসূচী আজি হাতত লোৱা হৈছে। এই কাৰ্যসূচীত অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ সদস্য অংশগ্ৰহণ কৰিছে। আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ মিলিদেৱ আমাৰ লগত আছে। আৰু আমি এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে বিশেষকৈ প্ৰকৃতিকৰ্মী আৰু লেখক সাংবাদিক চেপবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগু আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। তেখেতেও আমাৰ মাজত আহিছে আৰু আমাৰ বিভিন্ন অঞ্চলৰ পৰা নবীন প্ৰবীণ সকলো সদস্য আহি ইয়াত উপস্থিত হৈছে। আমি পবা বনাঞ্চলৰ এতিয়া এই বাফাৰ জোনত আমি সমবেত হৈছোঁ। এই অনুষ্ঠানত আমি আজি পবা বনাঞ্চলত যিটো টোকেন মানে প্ৰতীকমূলক এটা অৰণ্য পৰিদৰ্শনৰ আমি কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীটো কিদৰে আগবঢ়াই নিব লাগে, কি কৰিব লাগে, এই সম্পৰ্কত পোনপ্ৰথমে পৰামৰ্শ আৰু নিৰ্দেশাৱলী নিয়মাৱলী আগবঢ়াবৰ কাৰণে মই প্ৰতিদিন কাকতৰ সাংবাদিক চেপবা ৰেইন ফৰেষ্টৰ সভাপতি শ্ৰীযুত ৰয়েল পেগুদেৱক পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে নমস্কাৰ জনাইছোঁ। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই বৰ্ষানে পবা বনাঞ্চলৰ পৰিদৰ্শনৰ যিটো কাৰ্যসূচী গ্ৰহণ কৰিছে, বিশেষকৈ অৰণ্যৰ সুবাস বুটলি এটা সুন্দৰ কাৰ্যসূচী। আৰু এই কাৰ্যসূচী লোৱাৰ বাবে মই প্ৰথমতে এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চক শলাগ লৈছোঁ। আৰু আমি এতিয়া বৰ্ষানে পবা বনাঞ্চলৰ তিনিমাইল ভিতৰত উপস্থিত হৈছোঁ। আৰু চিয়াং নদীৰ পাৰত আমাৰ কহুৱা ইপিনে ফুলি আছে, ইপিনে নদী প্ৰবাহমান হৈ আছে চিয়াং নদী, ইপিনে অৰণ্য গভীৰ অৰণ্য। আমি চৰাই চিৰিকটিৰ মাত শুনিছোঁ। এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই আজি যিটো কাৰ্যসূচী লৈছে, সঁচাকৈ এই কাৰ্যসূচীয়ে এটা পবা সুৰক্ষাৰ ক্ষেত্ৰত পবা গৱেষণা গঠনৰ ক্ষেত্ৰত এটা জনমত গঠন কৰিব বুলি ভাবিছোঁ। আৰু আপোনালোকে যিটো আজি পবালৈ পৰিদৰ্শনৰ বাবে আহিছে পবাৰ যিটো গছ গছনি চৰাই চিৰিকটি বা ইয়াৰ জীৱ বৈশিষ্ট্য চাই সঁচাকৈ আনন্দিত হ'ব। যিটো চিয়াং নদীৰ পাৰত অৱস্থিত এই বৰ্ষানে পবা বনাঞ্চলৰ নৈসৰ্গিক সুবাসে সঁচাকৈ প্ৰতিজন মানুহকে আনন্দ দিয়ে। আৰু সকলোৱে আমি ইয়াৰ পৰা এই নৈসৰ্গিক সুবাস উপভোগ কৰি আমি আনন্দিত হ'ম বুলি আপ্লুত হ'ম বুলি আশা কৰিছোঁ। আৰু আমাৰ জনগোষ্ঠী মানুহৰ লগত অৰণ্য আৰু নদীৰ এটা গভীৰ সম্পৰ্ক আছে। আৰু অৰণ্যৰ অবিহনে বা নদীৰ অবিহনে কোনো সমাজ বা জনগোষ্ঠীয় সমাজ নিৰ্ভৰশীল নহয়। আমি নদী অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি বহু জনগোষ্ঠীয় সমাজ জীয়াই আছে। আৰু জনগোষ্ঠী সকলৰ মাজত নদী আৰু অৰণ্যৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোত নিবিড় এটা সম্পৰ্ক আছে। আজি আপোনালোকে আহি ইয়াতে আমাৰ অৰণ্যখনক পৰিদৰ্শন কৰি আপোনালোকে যিটো এটা ইয়াক অভয়াৰণ্য ঘোষণাৰ ক্ষেত্ৰত জনমত গঠন কৰাৰ শক্তিশালী ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ। আৰু ইয়াৰ পিছত আমি অৰণ্যৰ ভিতৰলৈ প্ৰৱেশ কৰিম। অৰণ্যৰ অভ্যন্তৰলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত যদি এইটোৱে হৈছে জীৱ জন্তু বন্যপ্ৰাণী চৰাই চিৰিকটিৰ আৱাসস্থলী, যাতে আমাৰ এই জীৱ জন্তু বা চৰাই চিৰিকটিৰ কোনো সিহঁতৰ স্বাভাৱিক চাল চলনত একো ব্যাঘাত নজন্মায় আমাৰ এই পৰিদৰ্শনৰ সময়ত, সেইটো আমি লক্ষ্য কৰিব লাগিব। আমি খুব শান্ত আৰু শৃংখলাবদ্ধভাৱে আৰু আমি নীৰৱে এই গোটেই পৰিদৰ্শন কৰিব লাগিব। আজি আচলতে আমি কথা আলোচনা নকৰিম বেছিকৈ, আমি অৰণ্যৰ এই মাত, চৰাই চিৰিকটিৰ মাত, অৰণ্যৰ মাত, বতাহৰ কুকুৰী এইবিলাক আমি শুনিম। আৰু শুনি আমি এই আজিৰ দিনটো আমি এটা অনাবিল আনন্দ আমি লাভ কৰিব চেষ্টা কৰিম। আৰু আমি আজি পবা বনাঞ্চলত যিবিলাক মূল্যৱান গছ গছনি আমি দেখিছোঁ, ইতিমধ্যে চৰাই চিৰিকটিৰ মাত শুনিছোঁ। আৰু ভিতৰলৈ আমি সোমাই যোৱাৰ ক্ষেত্ৰত সকলোৱে শৃংখলাবদ্ধভাৱে আহিব। আৰু মাত কথা কিবা সুবিধা হ'লে আপোনালোকে কিবা ইংগিত দি জনাই দিব। তাৰপিছত আমি মাজত আকৌ এনেকৈ আলোচনা কৰিম। আলোচনা কৰাৰ পিছত পৰস্পৰক আমি সহযোগ কৰিব লাগিব।
আৰু ইয়াত যে প্লাষ্টিক বস্তুকেইটা আমি য'তে ত'তে পেলাই যাব নালাগিব যিবিলাক আমি প্লাষ্টিকৰ বস্তু আনিছোঁ এইটো আকৌ পকেটত ভৰাই বা বেগত ভৰাই আমি ঘূৰাই নিব লাগিব আৰু এই পবা বনাঞ্চলখন আমি প্ৰদূষণমুক্ত কৰিও ৰাখিব লাগিব ইয়াৰ জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আৰু আপোনালোকে জানে যে পবা বনাঞ্চল এখন সাধাৰণ অৰণ্য নহয় ইয়াতে বৰ্ষাৰণ্য বিশিষ্ট এটা 1000 বছৰীয়া ইতিহাসেৰে সমৃদ্ধ এখন বৰ্ষাৰণ্য পবা বনাঞ্চলখন ধেমাজি জিলাৰ বাচি থকা একমাত্ৰ বৰ্ষাৰণ্য এই পবা বনাঞ্চলখনৰ 10,221 হেক্টৰ ভূমি আগুৰি আছে আৰু এই পবা বনাঞ্চলখনত দুটা বিধ আছে যিটো লেকুবিধ আৰু এইটো তিনিমেল বিধ চিয়াং নদীৰ পাৰে এটা নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা এটা পৰিৱেশ এই বৰ্ষাৰণ্যৰ জীৱ বৈচিত্ৰ্যৰ ভঁৰাল বুলি কোৱা হয় এই বৰ্ষাৰণ্যক যোৱা 30 আগষ্টৰ যিটো বিধানসভাৰ শৰৎকালীন অধিৱেশন হৈছিলে তেতিয়া আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে এটা প্ৰশ্ন উত্থাপন কৰিছিলে বৰ্ষাৰণ্য পবা বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিব লাগে তেখেতে যুক্তিপূৰ্ণ যিটো বলিষ্ঠ এটাভাৱে উত্থাপন কৰিছিলে পবা বনাঞ্চল এটা শতিকা গঢ় 1924 চনৰ ব্ৰিটিছৰ দিনত ইয়াত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে তাৰপিছত আজি 2024 চনত 100 বছৰ পূৰ্ণ কৰিলে এই 100 বছৰীয়া শতিকা গঢ়কা পবা বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ বাবে তেখেতে প্ৰশ্ন উত্থাপন কৰে আৰু পবা বনাঞ্চলখনৰ 10,221 হেক্টৰ লগতে আমাৰ সন্মুখত আছে চিয়াং নদীৰ বুকুত যিটো নদীদ্বীপ কবু চাপৰি 9,400 হেক্টৰ আছে এইটো পবা বনাঞ্চল অভয়াৰণ্যৰ লগত সংলগ্ন কৰিব লাগে বুলি তেখেতে উত্থাপন কৰে আৰু তাৰ এই প্ৰশ্নৰ উত্তৰত আমাৰ বনমন্ত্ৰী বনৰ পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনতে ঘোষণা কৰে যে পবা বনাঞ্চল বা অৰণ্য সংৰক্ষণটোৱেই চৰকাৰৰ নৈতিক দায়িত্ব যিহেতু সেইটো কাৰণে পবা শতিকা গঢ়কা এই অৰণ্যখনক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ ক্ষেত্ৰত তেখেতে পদক্ষেপ ল'ব বুলি প্ৰতিশ্ৰুতি দিছে আৰু এই প্ৰতিশ্ৰুতি মৰ্মে শ্ৰীকে নটিফিকেশ্যন বাহিৰ কৰি পবা বনাঞ্চলখনক অভয়াৰণ্যৰ ঘোষণাৰ পদক্ষেপ কাৰ্যকৰীৰ বাবে আগবাঢ়িবৰ বাবে আমি দাবী জনাইছোঁ আৰু বিশেষকৈ আপোনালোকে এইটো এই যিটো প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যখন এটা বিশাল এটা ভূমিখণ্ডক লৈ আছে যিটো ইয়াত 257.29 বৰ্গ কিলোমিটাৰ গোটেই এৰিয়াটো প্ৰস্তাৱিত এৰিয়াত ইয়াৰে মূল যদি পবা বনাঞ্চল যদি অৰণ্য অৱস্থিত আছে 53.39 বৰ্গ কিলোমিটাৰ আৰু কবু চাপৰি আছে এটা অৱশিষ্ট কবু চাপৰি যিটো খহনীয়া যা গৈছে তাৰ এতিয়া আছে 2.8 বৰ্গ কিলোমিটাৰ আৰু এতিয়া নদী এলেকা আমি যদি চাপৰি দেখিছোঁ পবা খহনীয়া গৈছে বা কিবা খহনীয়া গৈছে কবু চাপৰি তাৰপিছত আমাৰ চিলনী চাপৰি আছে আৰু 4 নম্বৰ চাপৰি বুলি গোটেই চাপৰিকেইটা নদী এই অঞ্চলত আছে মানে 201.42 বৰ্গ কিলোমিটাৰ আৰু গোটেইটো সামৰি পেলাই 257.29 বৰ্গ কিলোমিটাৰ এই প্ৰস্তাৱিত এৰিয়াটো আৰু কাৰণে আমি এই নদী অংশটো আছে এই নদী কেতিয়াবা খহনীয়া যা যায় আকৌ নিজৰ চাপৰি আপোনালোকে নিজে দেখিছে এতিয়া এই সীমাৰ পৰা অৰণ্য আছিল যদিও এতিয়া আকৌ খহনীয়া যা গৈ বালি পুতি যোৱাৰ পিছত 3-4 বছৰৰ পৰা আকৌ ইয়াত কপোৱা বন গজিছে গছ গছনি আকৌ গজিব অৰণ্য আকৌ সৃষ্টি হ'ব এই নদীৰ পাৰত থকা অংশটো অৰণ্যৰ ধ্বংস আৰু সৃষ্টিটো দুই চলি থাকিব সেইটো কাৰণে আমি চৰকাৰক এইটোৱে প্ৰস্তাৱ জনাইছোঁ এই মূল অৱশিষ্ট পবাৰ অংশ যিটো 53 বৰ্গ কিলোমিটাৰৰ লগতে এই নদী অঞ্চলটোৰ 201 বৰ্গ কিলোমিটাৰ আৰু কবু চাপৰি সংলগ্ন কৰি এই 257 বৰ্গ কিলোমিটাৰ সামৰি পেলাই পবাক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিব লাগে আৰু আমাৰ এই পবা বনাঞ্চল এটা পৰিৱেশ অধ্যয়নৰ আদৰ্শ ক্ষেত্ৰ হয় এই ছাত্ৰ ছাত্ৰী ইয়ালৈ প্ৰতি বছৰে বিভিন্ন স্কুল কলেজৰ পৰা আহে আৰু এটা আদৰ্শ এইটো বনভোজৰ স্থলী হয় আৰু পবা বনাঞ্চলক কেন্দ্ৰ কৰি পৰ্যটন উদ্যোগ সেইটো গঢ় লৈছে পবাখিনিক পৰ্যটন উদ্যোগে ধেমাজি জিলাখনে আৰ্থসামাজিক সলনি কৰি দিয়াৰ এটা সম্ভাৱনা আছে আৰু এই পবা বনাঞ্চলখন যদি অভয়াৰণ্যলৈ উন্নীত কৰা হয় তেতিয়াহ'লে পৰ্যটন উদ্যোগ শক্তিশালীভাৱে গঢ় ল'ব তেতিয়া নিবনুৱা সংস্থাপনৰ লগতে এই অঞ্চলটোৰ লগত আৰ্থিকভাৱে আমি এটা পৰিৱৰ্তন আশা কৰিব পৰা যায় আৰু মই আগতে কৈছোঁ আমাৰ দাঁতিকাষৰীয়া অঞ্চলেই পবাৰ প্ৰকৃত গৰাকী আৰু দাঁতিকাষৰীয়া অঞ্চল হৈ পবা বনাঞ্চলখনক সুৰক্ষা দিব লাগিব আৰু আমাৰ জনগোষ্ঠী মানুহ আৰু নদী বা অৰণ্যৰ লগত এটা নিবিড় সম্পৰ্ক থাকে আমাৰ বহুতো কালজয়ী গীত বা ঐনিতম এই অৰণ্যক লৈ সৃষ্টি হৈছে অৰণ্যৰ বুকুতে আমাৰ জনগোষ্ঠীৰ মানুহ লালিত পালিত অৰণ্যৰ লগত আমাৰ নিবিড় সম্পৰ্ক আছে বা আমাৰ আলি আই লৃগাঙৰ যিবিলাক আমাৰ এই পুৰাপিন হিচাপৰ কাৰণে তৰাপাত অন্যান্য এই জংঘলৰ পৰা আমি নিৰ্ভৰশীল হয় বা বিভিন্ন বনৰীয়া খাদ্য সেইবিলাকৰ যিটো শাক সেইবিলাক আমি অৰণ্যৰ পৰা নিৰ্ভৰশীল হৈ আজিও আছোঁ সেইটো কাৰণে অৰণ্যৰ
আৰু আমাৰ জনগোষ্ঠীৰ মানুহৰ লগত দৈনন্দিন জীৱন যাত্ৰাৰ পৰা আৰম্ভ কৰি আমাৰ সংস্কৃতিলৈকে এটা নিবিড় সম্পৰ্ক আছে। এই অৰণ্য বাচি থাকিলেহে আমি মানৱ সভ্যতা বাচি থাকিব। এই নদীখন যদি বাচি থাকে, সদায় বৈ থাকে, তেতিয়াহ'লে আমি এই অঞ্চলটো সমৃদ্ধি হৈ থাকিব। এই চিয়াং নদীখন দুয়ো পাৰত সেউজীয়া জীপাল কৰি পেলাই চিৰ প্ৰৱমান হৈ আছে। এই বোৱতী নদীখন সাধাৰণ এটা ৰেখা নহয়, এটি জনজীৱনৰ মানুহৰ জীৱন ৰেখা স্বৰূপ। সেইটো কাৰণে চিয়াং নদী সুৰক্ষা দিব লাগে, আমি প্ৰবাহ বনাঞ্চলক সুৰক্ষা দিব লাগিব। আৰু প্ৰতিজন সচেতন মানুহেই সাম্প্ৰতিক যিটো গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যিটো পৰিৱেশ তন্ত্ৰৰ যিটো অৱক্ষয় হৈছে, সেই অৱক্ষয়টো আমি ৰোধ কৰি পেলাই যিটো বহনক্ষম উন্নয়নত আমি গুৰুত্ব দিব লাগিব। আৰু প্ৰতিজন মানুহেৰে পৰিৱেশক, নদীক বা প্ৰকৃতিৰ নিৰ্বাহ অংশৰ শ্ৰদ্ধাশীল বা দায়িত্বশীল হৈ জীয়াই থাকিব লাগিব। সিহঁতৰ প্ৰতি আমি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু পৰিৱেশ সংৰক্ষণৰ চেতনাটো আমি ছাত্ৰ অৱস্থাৰ পৰা আৰু বয়সস্থলৈকে সকলোৱে আমি এই চেতনাটোক লৈ জীৱন যাপন কৰিব লাগে। তেতিয়াহে অৰণ্যৰ লগত কিবা আমি বজাই ৰাখিব পাৰিম। আৰু প্ৰবাহ বনাঞ্চলক এনেকৈ চেতনাৰ বাবে, অৰণ্য সুৰক্ষা চেতনাৰ বাবে আমি জীয়াই ৰাখিব লাগিব। আৰু আপোনালোকে ইয়াতে মই এটা আৰু কথা কৈ শেষ কৰিব বিচাৰিছোঁ, এই প্ৰবাহ বনাঞ্চলখনক অভয়াৰণ্য ঘোষণাটো আজি 18 বছৰ ভৰি দিছোঁ। 18 বছৰ ইয়াতে দীঘলীয়া আন্দোলন এটা আছে। 2006 চনত ইয়াত নেচাৰ্ছ বেকনৰ সঞ্চালক চমুদী দত্ত দা আৰু মই, টুকেশ্বৰ আগৰৱালা ছাৰ আৰু এনেকৈ বহুতজন আমি আমাৰ সতীৰ্থসকলে প্ৰবাহ 2006 চনত এটা ট্ৰেকিং কৰিছিলোঁ। 12 মাইলৰ পৰা এনেকৈ সময় আমি আপুনি এনেকৈ 3 মাইল এনেকৈ ওলাই আহিছিলোঁ। তেতিয়া আমি গভীৰ অৰণ্যত সোমোৱাৰ পিছত আমি আলোচনা কৰিছিলোঁ আৰু চমুদীটোৱে তেতিয়াই কৈছিলোঁ যে প্ৰবাহ বনাঞ্চলখন সাধাৰণ অৰণ্য নহয়, কিন্তু বৰ্ষাৰণে বিশিষ্ট অঞ্চল। কিন্তু এতিয়া ধ্বংসৰ মুখত লাহে লাহে সেই বৈশিষ্ট্যটো মানে লুপ্ত হোৱাৰ নিচিনা বা নোহোৱাৰ নিচিনা হৈ আহিছে। কিন্তু তেতিয়াই কৈছিলে 2006 চনত প্ৰবাহ বনাঞ্চল এটা বৰ্ষাৰণে বিশিষ্ট অঞ্চল অভয়াৰণ্য তেনেকৈ কৈছিলে। আৰু তেতিয়া প্ৰবাহ বনাঞ্চল নতুন ৰূপত আৱিষ্কাৰ কৰি এটা বৰ্ষাৰণ্য হিচাপে আৱিষ্কাৰ কৰাৰ পিছত নেচাৰ্ছ বেকন, চেপবা, ৰেইন ফৰেষ্ট, TMPকে, আছু, জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, জোনাই প্ৰেছ ক্লাব, জ্যেষ্ঠ নাগৰিক খণ্ড, বিভিন্ন প্ৰকৃতি সংগঠনৰ ধেমাজি জোনাইবাহীয়ে প্ৰবাহ বনাঞ্চলখনক সুৰক্ষাৰ বাবে দাবী জনাই উত্থাপন কৰে। পৰৱৰ্তী সময়ত প্ৰবাহ বনাঞ্চল অভয়াৰণ্য হিচাপে ঘোষণা কৰি সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিবৰ বাবে দাবী উত্থাপন কৰে। আৰু তেতিয়াৰ পৰা আজি 18 বছৰ মূৰত প্ৰবাহ বনাঞ্চলখনক চৰকাৰে অভয়াৰণ্য ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰিছে। সেইটো কাৰণে আমি এই কথাটো আমি আদৰণি জনাইছোঁ আৰু চৰকাৰক কাৰ্যকৰীভাৱে প্ৰবাহ সুৰক্ষাৰ পদক্ষেপ কাম কাজ আগবঢ়াই নিব, শীঘ্ৰ অধিসূচনা বাহিৰ কৰি প্ৰবাহ বনাঞ্চলক সুৰক্ষাৰ বাবে কাৰ্যকৰী আৰু অভয়াৰণ্যৰ যি কাম কাজবোৰ কাৰ্যকৰী আগুৱাই নিবৰ বাবে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। প্ৰথমতে ইয়াত মনত ৰাখিবলগীয়া কথাবিলাক আপোনালোকক আমি হোৱাটছআপতে দিছিলোঁ যে কোনেও মূল্যৱান সম্পত্তি ল'ব নালাগে, মানে সোণ গহনা গাঁঠৰি টকা পইচা কোনো লৈ অৰণ্যৰ ভিতৰত সোমাব নালাগে, যাতে এইবিলাক হেৰুৱাৰ কাৰণে আমি চবেই সেইটো বিচাৰোঁতে আজি আমাৰ অৰণ্য উপভোগ কৰাটো ব্যাঘাতজনক 1 নম্বৰ। আৰু 2 নম্বৰ, আপোনালোকে এটা এনে কাম নকৰিব যে আমাৰ যিটো গ্ৰুপ কমাণ্ডাৰ দিয়া হ'ব, আমাৰ ট্ৰেকিং কমাণ্ডাৰ বেলেগ, গ্ৰুপ কমাণ্ডাৰ বেলেগ, তাক নুসুধাকৈ কোনেও ইফাল সিফাল নকৰিব। মানে ক'ৰবাত বাইচান্স অৰণ্যত ৰাস্তা পাহৰি গুচি যাব পাৰে। আৰু 3 নম্বৰ, কোনো হাবি জংঘলৰ পাত ছিঙিব নালাগে, চুবও নালাগে। আৰু ফুল দেখিছোঁ, কপৌ ফুল দেখিছোঁ, ঘৰলৈ লৈ যাম, তেনেকুৱাও কোনো প্ৰয়াস কৰিব নালাগে। মানে সেইকাৰণে আমি অৰণ্যত সোমোৱাৰ লগে লগে সতৰ্কতা অৱলম্বন কৰিব লাগে। আৰু যিকোনো পৰিস্থিতি, যিকোনো অসুবিধা হ'লে আমি লাষ্টত এজন থাকিব। আমি আমাৰ প্ৰেছ ক্লাবৰ সভাপতি আমাৰ ৰয়েল পেগুদেৱ আছে, তেওঁ হয়তো আগত থাকিব, নতুবা মই আগত থাকিম। মই আগত থাকিলে তেওঁ পিছত থাকিব, তেওঁ পিছত থাকিলে মই আগত, তেনেকৈ আমি দুইজন এক্সচেঞ্জ কৰি ল'ম। আৰু ৰাজীৱ হ'ব আমাৰ কমিউনিকেটৰ। ৰাজীৱে গ্ৰুপ আমাৰ এই হেৰিটোৰ টিম কমাণ্ডাৰ, কমিউনিকেশ্যন কৰিব। আমি অকল ট্ৰেকিংহে হেল্প কৰিম, ট্ৰেকিঙৰ আমি হেৰি চোৱা চিতা কৰিম। পিছত অৰণ্যৰ ভিতৰত আমাৰ কাৰ্যসূচী আছে, সেইবিলাক আমি কৰিম। এতিয়া আমি সদ্যহতে ষ্টাৰ্ট কৰিম। গতিকে আমি এই অৰণ্যত কেইজন আছোঁ আজি জানিব লাগে মানে। গতিকে আমি নিজৰে এতিয়াৰ পৰাই এই মুহূৰ্তৰ পৰাই যিটো আমি যাত্ৰা আৰম্ভ কৰিম, তাত আমাৰ নাম নাথাকিব, সংখ্যা থাকিব মানে। গতিকে কাৰোবাক যদি পটককৈ সোধে, আমি মাজে মাজে আকৌ সুধিম দেই, তাত আকৌ গণনা কৰিব দিম। গতিকে আমি এটা গণনা কৰিম। এই গণনা কৰোঁতে চবেই নিজৰ নম্বৰ এটা ক'ব লাগে। মই যেনে বা তোমাৰ পৰা আৰম্ভ কৰা 1 2 3 2 3 4 5 6 7 8 9। প্লাষ্টিক পৰি থাকিবই নালাগে। আমি যদি উভতি আহোঁতে সময় পাম, এইবিলাক পাৰিলে আমি এটা জেগাত আমিতো ইয়াত নজ্বলা। গতিকে মই আমাৰ প্ৰেছ ক্লাবৰ সভাপতি আৰু চেপবা ৰেইন ফৰেষ্টৰ সভাপতিদেৱক প্ৰথম লৈ যাবলৈ মানে অনুৰোধ কৰিছোঁ। মই লাষ্টত যাম, তুমি মাজত যাবা। ইতিমধ্যে শাৰী পাতি গৈ আছে আমাৰ অৰণ্যৰ ভিতৰলৈ। আমি এনেকৈ গ'লে কি হ'ব, ইয়াত ভয় খালে ইয়ালৈ লৈ
কহুৱা বন আৰু বিভিন্ন গছ গছনি কহুৱা বন আৰু কহুৱা বন আৰু বিভিন্ন গছ গছনিৰ মাজত আমি গৈ আছোঁ পবা অৰণ্যৰ ভিতৰলৈ এয়া চাওক আপোনালোক এয়া আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সতীৰ্থসকল আমি 27 জন গৈ আছোঁ ভিতৰলৈ ইয়াত আমাৰ আজি বন কৰ্মী সুৰক্ষা কৰ্মীও নাই গতিকে এই সুৰক্ষা কৰ্মী অবিহনে আমি পৰ এৰিয়াত প্ৰায় প্ৰৱেশ নকৰোঁ বুলি ভাবিছোঁ মানে গতিকে আমি আজি প্ৰায় প্ৰতিকূলক এয়া দেখিছে পবা বনাঞ্চলত আমি এনেকুৱা অংশত খোজকাঢ়িছোঁ এফালে বনাঞ্চল আনফালে চাপৰি অঞ্চল এই চাপৰি অঞ্চল কহুৱাৰে উপচি পৰিছে মানে কহুৱা ফুলিছে ইমান প্ৰাকৃতিক নৈসৰ্গিক সৌন্দৰ্য ধুনীয়া আকৌ আনফালে আমাৰ গভীৰ অৰণ্য মানে সেই অৰণ্য আৰু তৃণা অঞ্চলৰ মাজেদি আমি খোজকাঢ়িছোঁ লুংলুঙীয়া বাটেদি আৰু এই বাটেদি খোজকাঢ়ি আমি পবা বনাঞ্চল যে অভয়াৰণ্য হ'বলৈ গৈ আছে সেইটো আমি অসমবাসীক জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ